ৰাতিপুৱা যদি চাহকাপ ঘৰতে নিজে হাতেৰে কিবা এটা বনাই খাব পাৰোঁ নহয়, মনটো বহুত বেছি ভাল লাগে। যিমানেই বিস্কুট মিঠাই নাথাকক কিয়, কিন্তু নিজে বনাই খোৱা নিচিনা হ'বই নোৱাৰে। সেয়ে ভাবিলোঁ আজি পানী পিঠাকে বনাওঁ। আপোনালোকে বাৰু খাই পাইছেনে? আগতে আমাৰ মাহঁতে বহুত বনাই খুৱাইছিলে, কিন্তু এতিয়া বহুত দিন হ'ল তেনেকৈ খোৱা হোৱাই নাই। আৰু বাকো মাতিছোঁ চাহ খাবলৈ। আমাৰ এটা কথা, বায়ে যেতিয়াই হাতেৰে কিবা এটা বনাই নহয়, মোক চাহ খাবলৈ মাতেই, আৰু মই বনালেও তেনেকৈ মাতোঁ। মানে চাহকাপ লগত খাইহে ভাল লাগে। এতিয়া মই এইফালে লৈছোঁ পিয়ালি পালেং সৰু সৰুকৈ কাটি লৈছোঁ, আলু এটা ৰুকি লৈছোঁ, আৰু ময়দা ব্যৱহাৰ কৰিছোঁ মই। আপোনালোকে ইয়াত আটাও দিব পাৰে, মানে আটা দিলে বেছি ভাল হয়, কিন্তু মোৰ ওচৰত আটা নাছিলে, সেইকাৰণে মই ময়দাকে দিছোঁ। আৰু এইফালে দি দিছোঁ বেকিং চ'ডা অলপমান। এতিয়া আৰু কি আৰু, এইখিনি ভালদৰে মিক্স কৰিব লাগে, মিক্স কৰি আৰু কেৰাহীত দি দিব লাগে, নহয় জানো? আপোনালোকে এই যে মই চব্জিখিনি দিছোঁ, মানে পিয়ালি পালেং আৰু আলু এনেকৈ কাটি দিছোঁ যে, আপোনালোকে নিদিয়াকৈও বনাব পাৰে। আটা দিব আৰু তাতে নিমখ অকণ ছটিয়াই গুলি ধুনীয়াকৈ তেলত দি ইলুটি কৰি বনালেই হৈ গ'ল আৰু। আগতে মাহঁতেতো এইবোৰ শাক পাত একোৱেই নিদিয়ে, অকল মানে নিমখ অকণ দি তেলতে ইলুটি কৰি নমাই দিয়ে, কিন্তু খাবলৈ কিমান যে ভাল লাগিছিলে। আজিকালি যেনেকৈয়ে নবনাওঁ কিয়, কিন্তু মাৰ হাতৰ সোৱাদৰ নিচিনা হ'বই নোৱাৰে। সঁচাকৈ দেই, যিমান মানে ভাবোঁ যে মাৰ নিচিনাকৈ বনাম, নাই, বনাব নোৱাৰোঁ। আৰু এইখিনি মই মানে পাতখিনি দি দিছোঁ, হেল্ডি হয়, সেইকাৰণে মিক্স কৰি দিছোঁ, আৰু খাবলৈও অকণমান সোৱাদ হ'ব বুলি। এতিয়া মিক্স কৰি হৈ গ'ল, আৰু এতিয়া কি কাম আৰু, এতিয়া তেলত দি ইলুটি কৰি চাহ লগত খোৱাৰহে কথা। বাও আহি পালেহি, আৰু আমিও ধুনীয়াকৈ চাহকাপ খাই লওঁ আৰু। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু মই বজাৰলৈ গৈছিলোঁ, বজাৰৰ পৰা এইফালে তিতা ভেকুৰী আনিছিলোঁ। এইকেইটা গুচালোঁ, কাঁহীত যিকেইটা আছে, আৰু কেৰি বেগত আছে অলপমান, এইখিনি গুচাবলৈ আছেই। আচাৰৰ কাৰণে আনিছোঁ। আপোনালোকে তিতা খাই ভাল পায় যদি ইয়াৰ আচাৰটো এবাৰ বনাই খাই চাবচোন, বহুত ভাল লাগে। আৰু তিতা নোখোৱাসকলে বৰ ভাল নাপাব খাবলৈ। তিতা খোৱাসকলে কিন্তু ইয়াৰ আচাৰটো খাবলৈ বহুত ভাল হ'ব। মই কিন্তু ভাল পাওঁ তিতা খাবলৈ। এবাৰ থৈছিলোঁ মই, অকলেই শেষ কৰিলোঁ। আমাৰ মানে ঘৰত তিতা খোৱা কোনো নাই। মই থৈ ল'লোঁ, আৰু অলপকৈ মাজে খাই গোটেই বৈয়ামটো মই অকলেই শেষ কৰি পেলালোঁ। এইয়া হাতী ভেকুৰীও আনিছিলোঁ, এইখিনি হাতী ভেকুৰী বুলি কওঁ আমি। হাতী ভেকুৰীখিনি ভাজি খাব লাগিব। আৰু এইফালে ভোট জলকীয়া আনিছিলোঁ আচাৰৰ কাৰণে। সিদিনা যে বৈয়ামকেইটা আনিছিলোঁ, আপোনালোকে দেখিছিলে, সেইকেইটা খালী হৈয়ে পৰি আছে নহয়, সেয়াতে ভৰাম বুলি। এইফালে জলকীয়া আৰু এইফালে ভেকুৰী কিবাকিবি লৈ আহি